নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ৰান্ধনিৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াত কি কি ডকুমেণ্ট লাগিব, ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, সেই গোটেইখিনি বিষয়ে আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। চ' বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল, ইয়াৰ যদি পোষ্টখিনি যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ 8টা ভেকেঞ্চি আছে। জুনিয়ৰ কোৰ্ট এটেণ্ডেণ্ট ৰান্ধনিৰ কাৰণে আপোনালোকৰ পোষ্ট দিয়া হৈছে। ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায়, আপোনালোকে 21,700 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে বন্ধুসকল, ইয়াৰ কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। লগতে আপোনালোকৰ এবছৰ কুকিঙৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব। তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকৰ ইয়াত এক্সপিৰিয়েঞ্চ থাকে কুকিঙৰ, আপোনালোকৰ মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। হোটেল, ৰেষ্টুৰেণ্ট বা আপোনালোকে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যদি আপোনালোকৰ 3 বছৰ কুকিঙৰ বা ৰান্ধনিৰ কাম কৰা আছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায়, আপোনালোকৰ 18 বছৰ বয়সৰ পৰা 27 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয়, আবেদন জনাব পাৰিব। লগতে যদি আপোনালোকে SC, ST, OBC বা বিকলাংগ বা আপোনালোকে এক্স ছাৰ্ভিচমেনৰ পৰা যদি বিলং কৰে, তেতিয়াহ'লে আপোনালোকে ইয়াত 5 বছৰ এলিজিবল দিয়া হ'ব। লগতে বন্ধুসকল, ইয়াত আপোনালোকৰ ৰিজাৰ্ভেশ্যন চিট ৰখা হৈছে। যদি আপোনালোকে SC, ST, ফিজিকেল চেলেঞ্জ বা আপোনালোকৰ এক্স ছাৰ্ভিচমেন হয়, তেতিয়াহ'লে আপোনালোকৰ ইয়াত 10% ৰিজাৰ্ভেশ্যন ৰখা হৈছে। ওপৰত উল্লেখ কৰা পোষ্টখিনিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে চিলেকশ্যন প্ৰচেছ হৈছে আপোনালোকৰ ৰিটন টেষ্ট হ'ব অবজেক্টিভ টাইপৰ। লগতে আপোনালোকৰ ইংলিছ বা হিন্দী যিকোনো ভাষাত আপোনালোকৰ ৰিটন টেষ্ট দিব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে, ইয়াৰে এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। তো ইয়াৰ এপ্লিকেশ্যন মাচুল হৈছে, যদি আপোনালোকে জেনেৰেল OBCৰ পৰা বিলং কৰে, 400 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। লগতে যদি আপোনালোকে SC, ST, ফিজিকেল চেলেঞ্জ এণ্ড এক্স ছাৰ্ভিচমেন বা যদি আপোনালোকে ইয়াত ফিমেল কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকে ইয়াত 200 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। লগতে বন্ধুসকল, ইয়াৰ যদি ষ্টাৰ্টিং ডেট যদি চাবলৈ যায়, ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 23 আগষ্ট 2024 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আৰম্ভ হ'ব। লগতে আপোনালোকৰ ইয়াত লাষ্ট ডেট দিয়া হৈছে, আপোনালোকৰ লাষ্ট ডেট হৈছে 12 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। বন্ধুসকল, ইয়াত যদি আবেদন কৰিবলৈ হ'লে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, বন্ধুসকল, তাৰ কাৰণে আপোনালোকে ভিজিট কৰিব লাগিব www.sci.gov.in। তাত আপোনালোকে চাৰ্চ কৰি অনলাইন ষ্টাৰ্টিং কৰিব পাৰিব। লগতে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতো লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব। বন্ধুসকল, ইয়াৰে চিলেবাছখিনি যদি চাবলৈ যায়, আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। ইয়াৰে আপোনালোকৰ জেনেৰেল নলেজ আহিব, মাল্টিপল চইচ এনচাৰ অবজেক্টিভ টাইপ, ইয়াত আপোনালোকৰ 30 মাৰ্কৰ আহিব। লগতে ৰিটেন টেষ্ট কুকিঙৰ আহিব আপোনালোকৰ 70 মাৰ্কৰ আহিব। লগতে আপোনালোকৰ প্ৰেক্টিকেল ট্ৰেড স্কিল টেষ্ট ইন কুকিঙৰ 70 মাৰ্কৰ আহিব। ইণ্টাৰভিউত আপোনালোকৰ 30 মাৰ্ক থাকিব। টোটেল আপোনালোকৰ 200 মাৰ্কৰ আহিব। লগতে ইয়াত যদি আপোনালোকে কোৱালিফাই কৰিব বিচাৰে, 60% মাৰ্ক থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত চিলেকশ্যন হ'ব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে, প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল, কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।